যোৱাৰ আগতে ইমান ভাল ঘটনা দেখিম বুলি ভবাই নাছিলোঁ। যা হওক, এতিয়া আৰু টেনশ্যন নাই। তই আৰোহীক তেনেকৈ চিঞৰি নামাতিবি, কাৰণ তাইৰ মাক দেউতাক আমাৰ ইয়াত আছে। তোৰ লাজ নালাগিব পাৰে, কিন্তু মোৰ লাগে। তোকতো মই এইবোৰ সংস্কাৰ শিকোৱা নাছিলোঁ। তই হঠাতে কিয় এইবোৰ কৰিবলৈ লৈছ? আৰোহী, প্লিজ এনেকৈ মনে মনে নাথাকিবি না, কিবা এটাতো ক। আৰে যিজন ল'ৰাই আজিলৈকে মদ খোৱাটোতো বহুত দূৰৰ কথা, আজিলৈকে ভুলতেও চুই পোৱা নাই, সেই ল'ৰাজনে কালি মদ খাই ঘৰৰ ভিতৰলৈ সোমাই আহিছে। দুয়োৰে সম্পৰ্কত ফাট মেলিবলৈ আৰম্ভ কৰিছে। আজিকালিৰ ল'ৰা ছোৱালী তৎক্ষণাৎ যিকোনো সিদ্ধান্ত লোৱাটো ডাঙৰ কথা নহয়। কথাটো মই ভাবিছো, কান্দিছা? বেয়া পালা মানে দেখি? মই ভাবিছিলোঁ মই দেখি ভাল পাম বুলি। তাৰমানে তুমি মই কল্পনাই কৰা নাছিলোঁ তুমি যে মোৰ বাবে এইবোৰ মই তোমাক যিমানে খং নকৰোঁ কিয় আৰোহী, মই কিন্তু আমাৰ এই সম্পৰ্কটো সদায় এনেদৰে থকাটো বিচাৰোঁ, একেলগে এটি বান্ধোনত। এইটো লোৱা।
মই তোমাক কিয় খং কৰোঁ জানা? কাৰণ আন কোনোবাই তোমাক কথা শুনাব বুলি মোৰ ভয় লাগে। মই নিবিচাৰোঁ বহুতে তোমাৰ দুখ দেখি তোমাক উপলঙা কৰাটো। সেইকাৰণে মই বিচাৰোঁ তুমি যাতে ভুল নকৰা। কোনো মানুহে 100% শুদ্ধ নহয়। নহয়, আৱেগিক হৈ ময়ো ভুল কৰিলোঁ। তোমাৰ ওপৰত প্ৰয়োজনতকৈ অলপ বেছিয়ে ৰিয়েক্ট কৰিলোঁ। ক্ষমা কৰিবা মোক। নাই, দুখ পালা? চাও, দুখ পাইছা? বেছি দুখ পালা? একো নহয়, ভাল হৈ যাব। দুখ পালেহে সুখৰ অনুভৱ কৰিব পাৰি। তাইও ভবাতকৈ বহুত বেছি চালাক। মনৰ কথা একোৱেই খুলি নকয়। এতিয়াও যেন আৰোহীক বহুত মৰম কৰে। এনেকুৱা দেখুৱায়। একো প্ৰব্লেম হোৱা নাই বৌ, সকলো মেনেজ হৈ গ'ল। তুমি টেনশ্যন নল'বা। বৌ, আকাশ দাক দেখিছেনে আজি? মই কিন্তু দেখা নাই। নাই দেখা। কালি ৰাতিৰ নিচা ফটাই নাই চাগে। আকাশ দাক আস্থাবাৰ ৰুমত দেখি আৰোহী বৈ জানো নিচা নফটোৱাকৈ আছে? এয়া ইম্পচিবল। তাকেই, ময়ো কিবা এটা ভাল খবৰ শুনিম বুলিয়ে ৱেইট কৰি আছোঁ। মই খালি এটা কথা নুবুজিলোঁ, আস্থাবা গ'ল ক'ত? নাজানা? এইটো আস্থাৰ গেমৰ এটা পাৰ্ট। এতিয়া চাবা আস্থাই কেনেকৈ আকাশৰ মনত চিম্পেথি ক্ৰিয়েট কৰে আৰু আৰোহীৰ বিৰুদ্ধে এটাও শব্দ নোকোৱাকৈ আস্থা যুদ্ধত জয়ী হ'ব। কি? মানে এইখিনি কথা আস্থাবাই তোমাক নিজে কৈছে? নাই কোৱা। তাইও ভবাতকৈ বহুত বেছি চালাক। মনৰ কথা একোৱেই খুলি নকয়। এতিয়াও যেন আৰোহীক বহুত মৰম কৰে। এনেকুৱা দেখুৱায়। কিন্তু ময়োতো নাৰী, গতিকে ময়ো নাৰীৰ চলনা বুজি পাওঁ। ভালেই, আস্থাবাই ভালেই প্লেন কৰিছে।
এতিয়া আৰোহী বয়েহে বা কি ভাবে যদি অসমীয়া পতিব্ৰতা নাৰীৰ দৰে স্বামীকে পৰমেশ্বৰ বুলি আকাশ দাক ক্ষমা কৰি দিয়ে তেন্তে আমাৰ প্লেনটো তাতেই শেষ কেতিয়াও নহয় চাবা অলপ পাছতে আৰোহী তালি টোপোলা লৈ ঘৰলৈ যাবলৈ ওলাব ইমানো সৰল নহয় যে নিজৰ স্বামীক আনৰ লগত সহ্য কৰিব কাৰণ তাইৰ গাত মাকৰ তেজ আছে আৰু জানাই মাকে বাপৰে ইমান দূৰলৈকে চিন্তা কৰিছা সাকসেস সাকসেস হ'বলৈ হ'লে দূৰদৰ্শীটো হ'বই লাগিব নন্দন অই নন্দন দাদা এই আৰোহী আৰু মোৰ কাৰণে আজি ভাত নবনাবি দেই নাখাওঁ হ'ব আকাশ দা কিয় আকা ভাত কিয় নোখোৱা সকলো ঠিকে আছেতো এনেকৈ সুধিলা যে ঠিকে নাথাকিবলগীয়া কিয় নাই নহয় মানে আকাশ দা যোৱাকালিৰ ঘটনাটোৰ পৰা কিবা প্ৰব্লেম হ'ব পাৰে বুলিহে বৌয়ে চিন্তা কৰি আছে একো প্ৰব্লেম হোৱা নাই বৌ সকলো মেনেজ হৈ গ'ল তুমি টেনশ্যন নল'বা ভাবিছোঁ আৰোহী আৰু মই চিনেমা এখন চাই বাহিৰতে লাঞ্চ কৰি আহোঁ কি অঁ তাৰমানে কি জানা যি সম্পৰ্কত মৰম থাকে তাত সকলো সম্ভৱ হৈ যায় থেংক গড শুনি বিৰাট ভাল লাগিল ঠিক আছে দিয়া আহোঁ তোমালোকৰ ফ্লাইট 5 বজাতহে আছে আমি আহি পাই যাম আৰোহী সোনকালে ওলোৱা মই বাহিৰত ৰৈ আছোঁ দেই ভাই বৌ এই কথাৰ আঁৰ লৈ তুমি আৰু মোক পুনৰ ভুল শুধৰাই লাজ নিদিবা লক্ষী মই জানো তুমি মোক এতিয়াও সম্পূৰ্ণৰূপে ক্ষমা কৰিব পৰা নাই তোমাৰ মনত মোৰ বাবে স্বামীৰ প্ৰতি থাকিবলগীয়া সন্মানখিনি নাই সকলো বুজো মই তেনেকুৱা কথা নহয় নাই লক্ষী নাই তুমি হাজাৰ চেষ্টা কৰিলেও আচল কথাবোৰ লুকুৱাব নোৱাৰা শুনিলে বৌ মৰম 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 মই ফুট মুন এইকেইদিন মই ইয়াত নাথাকোঁ গতিকে এই আধৰুৱা কাম তুমিয়ে কমপ্লিট কৰিব লাগিব আমি হাৰিব নোৱাৰোঁ সিহঁত দুয়োটাৰে মাজত মিলা প্ৰীতি দেখা পাই মনটোৱে অলপ শান্তি পাইছে ভয় খাইছিলোঁ আগতে সিহঁতৰো আমাৰ দৰে হয় বুলি সিহঁতৰ আমাৰ দৰে নহয় কাৰণ সিহঁতৰ মাজত কেৱল মৰমেই নহয় সন্মান
আৰু বিশ্বাস দুয়োটাই আছে। কোনেও কাকো বিশ্বাসঘাতকতা নকৰে। হাতযোৰ কৰিছো লক্ষী। এই কথাৰ আঁৰ লৈ তুমি আৰু মোক পুনৰ ভুল শুধৰাই লাজ নিদিবা লক্ষী। মই জানো তুমি মোক এতিয়াও সম্পূৰ্ণৰূপে ক্ষমা কৰিব পৰা নাই। তোমাৰ মনত মোৰ বাবে স্বামীৰ প্ৰতি থাকিবলগীয়া সন্মানখিনি নাই, সকলো বুজো মই। তেনেকুৱা কথা নহয়। নাই লক্ষী, নাই। তুমি হাজাৰ চেষ্টা কৰিলেও আচল কথাবোৰ লুকুৱাব নোৱাৰা। তাৰ বাবে মই তোমাক খং নকৰো। দুখ কৰিছো যেতিয়া কষ্টটো পামেই। মোৰেই দুৰ্ভাগ্য, তোমাক ইমান কাষতে পায়ো মই তোমাৰ মন জয় কৰিব পৰা নাই। ভুল বুজিছা। ভুল নহয়, ভুল নহয়, ভুল বুজা নাই। এতিয়া চোৱা, মইতো তোমাৰ কাষতে আছো, লগত আছো। তথাপি তুমি জানো মোৰ নামত সেন্দুৰ লৈছা? নোলোৱা, মই জানো। কাৰণ তুমি মোক স্বামীৰ মৰ্যাদা দিব বিচৰা নাই। তুমি চাগে বাধ্যত পৰিহে মোক আঁকোৱালি লৈছা। আজি আকৌ এইবোৰ কথা উলিয়াইছা? আজি নহয় লক্ষী, মই মনতে এইবোৰ কথা বহুদিন কম বুলি ভাবি আছিলো, কিন্তু সাহস হোৱা নাছিল খুলি ক'বলৈ কিয় সেন্দুৰ নোলোৱা বুলি। কি? অলক্ষী, মই তোমাৰ শিৰত মোৰ নামত থকা সেন্দুৰখিনি চাব বিচাৰো। কোৱা, মোক এই গৌৰৱ অনুভৱ কৰিবলৈ দিবা? কোৱা, দিবা লক্ষী মোক? চোৱা, আজি অত বছৰে মই তোমাৰ নামৰ সেন্দুৰ লৈ আহিছো। মই আনক দেখুৱাই লোৱা নাই, কিন্তু নিজৰ শান্তিৰ বাবে লৈছো। লৱণ নামৰ সেই বিশ্বাসঘাতকজনক মই বেয়া পাইছিলো, কিন্তু মই মোৰ স্বামীক কেতিয়াও পাহৰা নাই। তুমি? মই সঁচাকৈ বৰ ভাগ্যৱান, তোমাৰ নিচিনা পত্নী পাইছো। তুমি আজিৰ পৰা নহয়, উজ্জ্বলকৈ সেন্দুৰ ল'বা। তোমাৰ সেন্দুৰ ভৰা শিৰৰ লগত উজ্জ্বল মুখখন মই চাব বিচাৰো। হ'ব, ল'ম। হে ভগৱান, আৰু আমাৰ মাজত দূৰত্ব আনি নিদিবা। দেখিবা, আমি আমাৰ জীৱনটো সুন্দৰ কৰিমেই। মই আৰোহীৰ পৰা অতি সোনকালে চহীটো ল'ম আৰু ইয়াৰ পৰা যাম, আৰু এটা সুন্দৰ নতুন জীৱন আৰম্ভ কৰিম, নহয়নে?